বিদ্যালয়লৈ অকলশৰে অহা ছাত্ৰীক যৌন নিৰ্যাতন চলন্ত অৱস্থাতে যৌন নিৰ্যাতন মেজিক চালকৰ কোনোমতে পলাবলৈ সক্ষম হৈছিল ছাত্ৰীগৰাকী ঘটনাৰ পাছতেই সহপাঠীৰ ন্যায় বিচাৰি শ্ৰেণীকোঠা এৰি ওলাই আহিল ছাত্ৰী সমাজ নিৰ্যাতনকাৰী গ্ৰেপ্তাৰৰ দাবীত মৰিয়নি থানা ঘেৰাও কৰিলে সকলোকে মৰিয়নি নিচিনা এলেকাত সৰু এলেকাত সৰু চহৰত ইমান ডাঙৰ ঘটনা এটা ঘটিবলগীয়া হৈছে এগৰাকী ছাত্ৰী দিন দুপৰতে তেওঁলোকক শাৰীৰিক নিৰ্যাতন মানে সহ্য কৰিব মানে বলি হ'বলগীয়া হৈছে ইয়াক খুব দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ ইয়াত আৰক্ষী বিভাগ একেবাৰে অস্তিত্ব নাইকিয়া হৈছে দুৰ্বলতা তেওঁলোকৰ হৈছে আৰু টোটেলি মানে সিকিউৰিটি একেবাৰে নাইকিয়া হৈছে মৰিয়নিত সেইকাৰণে এইবিলাক ঘটনা ঘটিছে ঘটনাৰ 3 দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে মেজিকখনৰ লগতে দুখী চালকৰ সন্ধান উলিয়াব নোৱাৰাত খুব প্ৰকাশ প্ৰতিবাদকাৰী অসম চৰকাৰে কৈছে যে বেটি বাঁচাও বেটি পঢ়াও বুলি কৈছে আজি সুৰক্ষাই নাই আমি চাবলৈ যাওঁ যদি আজি আমাৰ ছোৱালীবিলাকৰ আমাৰ মানে কি মহিলাবিলাকৰ সুৰক্ষা নাই আৰু আমি গম পাইছোঁ ইতিমধ্যে যে মৰিয়নি পুলিচ তদাৰক কৰা নাই তদন্ত লোৱা নাই কেলে আজিলৈকে এটা ফুটেজ উলিয়াব পৰা নাই আৰক্ষীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি ৰাইজে ঘেৰাও কৰিলে মৰিয়নি থানা আৰক্ষীৰ হেমাহিক লৈ আৰক্ষীক প্ৰশ্ন প্ৰতিবাদকাৰীৰ নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট